নো এছটি নো ৰেষ্ট পুনৰ প্ৰতিবাদ মুখৰ আদিবাসী ছাত্ৰ সন্থা প্ৰাপ্যৰ দাবীৰে ৰাজপথ কপালে আদিবাসী ছাত্ৰ সন্থাই 96 পৰা আমি আন্দোলন ধাৰাবাহিকভাৱে কৰি আহিছো কিন্তু এই অসম চৰকাৰে খুই নাপায় না দেখা নেদেখে জনজাতিকৰণৰ দাবীৰে আকৌ এবাৰ আন্দোলনমুখী সদৌ অসম আদিবাসী ছাত্ৰ সন্থা কেইবাদফীয়া দাবীৰে মঙলবাৰে এইদৰে ৰাজ্যৰ ভিন্ন স্থানত সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ বৰমা কলাইগাঁও ঢেকিয়াজুলি আৰু চিৰাঙত আছাৰ সদস্যসকলে ৰূপায়ণ কৰিলে প্ৰতিবাদী কাৰ্যসূচী আদিবাসীসকলৰ যিখিনি সমস্যা আছে জনজাতিকৰণকে আদি কৰি মাটিৰ সমস্যা সমাধান কৰাৰ কাৰণে তেখেতসকলে আমাক বাৰম্বাৰ প্ৰতিশ্ৰুতি দিছিলে কিন্তু মূলত আমি তেখেতে যিখিনি পদক্ষেপ ল'ব লাগিছিল আমাৰ সমস্যা সমাধানৰ ক্ষেত্ৰত কিন্তু তেখেতসকলে আজিলৈকে কোনো পদক্ষেপ লোৱা আমি দেখিবলৈ নাপালোঁ কেৱল মাত্ৰ ইলেকশ্যনৰ আগত তেখেতসকলে প্ৰতিশ্ৰুতি দিয়ে জনজাতিকৰণৰ প্ৰক্ৰিয়া আগবাঢ়িছে 90% হৈছে 10% বাকী আছে 10%ৰ কাম আজিলৈকে কিয় হোৱা নাই বিজেপি চৰকাৰ আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ আমাক অধিকাৰ লাগে আমাৰ অধিকাৰ লাগিব এই 500 ব্লেকমেল কৰি ভোট ল'ব বিচাৰি আছে নেকি এই আগমত ইলেকশ্যন আমি 5 বছৰ দৰমহা হয় নেকি আমাৰ আমি বিচাৰিছোঁ এছটি কাষ্ট চাৰ্টিফিকেট ভূমি পট্টা চাচবে দৈনিক মজুৰি এই পাৰ্মানেণ্ট সলিউশ্যন আমাক লাগিব দীৰ্ঘদিন ধৰি বঞ্চনা আৰু প্ৰতাৰণাৰে ৰজাঘৰীয়াই আদিবাসীসকলক কেৱল প্ৰতিশ্ৰুতিহে দি থাকিল কিন্তু কাৰ্যত আদিবাসীসকলৰ সমস্যাৰ স্থায়ী সমাধানৰ ক্ষেত্ৰত কোনো সদিচ্ছা নথকাৰ অভিযোগেৰে চৰকাৰ বিৰোধী শ্লোগানেৰে প্ৰতিবাদীয়ে উত্তপ্ত কৰি তুলিলে ৰাজপথ বাৰে বাৰে বুজাই আছো বাৰে বাৰে বহি আছো খালি আলোচনা হৈ থাকে কিন্তু আমাৰ পাৰ্মানেণ্ট সলিউশ্যন আজি কিয় নাই কৰা আমাৰ মূল দাবীটো হৈছে জনজাতিকৰণ অসমত থকা ওৰাং মুণ্ডা চাতালসকলে উৰিয়া ইত্যাদি যিবোৰ আদিবাসীসকলে ভাৰতৰ সংবিধান হিচাপে আমি ট্ৰাইবেল হয় ৰেজিষ্টাৰ জেএলপি হিচাপে আমি ট্ৰাইবেল হয় আমাক যি নাম ইয়াত দি থৈছে ভুৱা নাম চাহ জনগোষ্ঠী হ'ব পাৰে নেকি আমি খুকিয়াই দিব বিচাৰিছোঁ এই আমাৰ চাৰ্টিফিকেট দি আছে এইটো দিয়ক স্পষ্টকৈ ওৰাং মুণ্ডা চাতাল খাৰিয়া উৰিয়া যি কাষ্ট আছে সব কাষ্ট এই চাব লাগে আমাৰ চাৰ্টিফিকেট আদিবাসীসকলক শীঘ্ৰেই অনুসূচিত জনজাতিৰ মৰ্যাদা প্ৰদান চাহ শ্ৰমিকৰ দৈনিক মজুৰি 551 টকালৈ বৃদ্ধি আদিবাসীসকলক ভূমিৰ পট্টা প্ৰদান আৰু শুদ্ধ জাতিগত প্ৰমাণপত্ৰ প্ৰদানৰ দাবীৰে জিলা আয়ুক্তৰ জৰিয়তে আছাই ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে স্মাৰকপত্ৰ প্ৰতিবাদীসকলৰ হুংকাৰ শীঘ্ৰেই অনুসূচিত জনজাতিৰ মৰ্যাদা নাপালে গ্ৰহণ কৰিব জংগী আন্দোলনৰ পন্থা এবাৰ হিচাপে আমাক চাৰ্টিফিকেট নালাগে আমাক আদিবাসী ওৰাং আদিবাসী মুণ্ডা আদিবাসী সান্তালী হিচাপে আমাৰ কাষ্ট চাৰ্টিফিকেট দিব লাগে সেই সামান্য বস্তু এটা কাৰেকশ্যন কৰি দিব পৰা নাই যদি 26ৰ আগে যদি আমাক জনজাতিকৰণৰ মৰ্যাদা নিদিয়ে তেতিয়াহ'লে কংগ্ৰেছৰ দৰে বিজেপিক অসমৰ পৰা বিদায় দিয়াৰ কাৰণে আদিবাসী ছাত্ৰ সন্থাই প্ৰস্তুত হৈছে ব্যুৰ' ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ